Hi guys, Prestige family. যিমান আছে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ আৰু এটা ভিডিও যে তেতিয়া বনাইছিলো তেনেহলে আপোনালোকক কমেন্ট দি আছিলে যে Prestigeৰ কিমান মানে ইনকাম পোৱা যায় মানে আপোনালোকক অলৰেডি কৈছিলে ন তে গতিকে আপোনালোকক মই ডাইৰেক্টৰলৈকে কৈছিলো তে ডাইৰেক্টৰলৈকে কৈছিলো কিমান টকা ইনকাম পোৱা যায় হেতু তালৈকে কৈছো গতিকে Prestigeৰ 9 ইনকাম আছে The Prestige of the 9 income পাবলৈ হলে আপোনাক কি কৰিব লাগিব প্ৰথমত ফাৰ্স্ট আপোনাক প্ৰথম জনিঙৰ পৰা আৰম্ভণিৰ পৰা মানে প্ৰথম নিউ জনি কৰিলে মিনিমাম 5% হয় আৰু 5% পৰা নিজৰ যোনটো আপোনাৰ 100 PB লয় আৰু 100 PB ললে আপোনাক ইজিকল টু মাই চাব 90 rupees ওলাই গতিকে তেনেকা যদি ধীৰে কৰি আপোনাৰ 8% পালে তেতিয়ালে আপোনাৰ সেই হিচাপত আপোনাৰ কৰিব যায় তেতিয়া আপোনাৰ ইনকামটো চেঞ্জ হ'ব গতিকে মই হিমানটো লিগে মই না যাও প্ৰথমত 5 আৰু আপোনাৰ 8 তাৰ পিছত আপোনাৰ হেৰি 12% আৰু 16% এই চাৰিটা লেভেল আছে 16% যেতিয়া লেভেলটো পায় তেনেহলে আপোনাক মই একটা কথা কৈছো যেতিয়া আপোনাৰ ডাইৰেক্টৰ যেতিয়া কৰিব যায় তেনেহলে আপোনাৰ নেক্সট ভিডিওত মই কৈছিলো যে 5500 PB যে 5500 PB পৰা যদি কৰিব গলে কি হ'ব আপোনাৰ ডাইৰেক্টৰ বোনাস পাব কি বোনাস পাব আপোনাৰ মিনিমাম প্ৰথমত 17 10 আৰু 20% আপোনাৰ ইয়াত পায় মানে প্লাস আপোনাৰ কি হৈছে ডাইৰেক্টৰ লগত আপোনাৰ কি হৈছে আৰু পাৰফৰ্মা বোনাস 5 ৰ পৰা 60% পায় প্লাস আপোনাৰ কি হৈছে যোনটো টিম বিল্ডিং যেনেকা আপোনাক টিম বিল্ডিং কৰে তে টিম বিল্ডিংৰ ভিতৰত আপোনাৰ 3% পায় এটো কি হিচাপত পায় যেনেকা ধৰক আপোনাৰ টিম বিল্ডিং কেনেকা পায় যেনেকা ধৰক আপোনাৰ 5500 PB কৰিলে লগত টিম বিল্ডিং পাব আৰু লগতে আপোনাক ডাইৰেক্টৰ বোনাস পাব আৰু আপোনাৰ সেমিংটন কনজন হেৰি পাব তাৰপিছত 10 আৰু 20% ডিসকাউন্ট পাব Prestigeৰ পৰা তাৰ পিছত আৰু এটা কি পাব ডাইৰেক্টৰ বোনাস 15% মানে 15% পাব তে এই চাই লব আপোনাৰ পাৰফৰ্মা বোনাস আৰু ডাইৰেক্টৰ বোনাস টিম বিল্ডিং বোনাস 5500 PB পৰা যদি আপুনি যদি কৰিম বুলি গলে মানে কিমান টকা পোৱা যাব মই আপোনাক মই এজিকল কৰি দি আছো আপুনি চিন্তা নকৰিব কিমান টকা মান অলৰেডি পাব এটো মোবাইলটো মই হিসাব কৰি দি আছো কিমান টকা পাব মই ক্যালকুলেটৰটো বিচাৰিব এটো পাইছো এই চাব 5500 PB এই 5500 PB পৰা আপোনাক কিমান টকা পাব 5500 PB পৰা আপোনাৰ বিবি আহিলে সব এটো 990 বিবি যোনে মানে Prestigeৰ আছে হেতি বুজি পাইছে বুজাটো আৰু আপোনাৰ কোনটো লেভেল আছে 16% মিনিমাম আপোনাক এটো চাই লওক মিনিমাম 15840 টকা মান পাব কিহৰ কাৰণে পাব আপুনি পাৰফৰ্মা বোনাস ডাইৰেক্টৰ বোনাস আৰু আপোনাৰ যোনটো টিম বিল্ডিং এই তিনটা আমি যদি এক কৰিব যাও তেনেহলে আপোনাৰ 15840 টকা পায় যদি অকল ডাইৰেক্টৰ বোনাসৰ লগত যদি আপোনালোকৰ যোনজন মানে ডাইৰেক্টৰ হৈছে সেইজন তলত যে আরেকজন যে ডাইৰেক্টৰ যে বনাব সেই ডাইৰেক্টৰ বনাব গলে মিনিমাম তাকো 5500 PB বনাব যে তাৰ লগত যদি আৰু যদি 100 PB প্লাস কৰি দিয়ে 5625 PB যদি বনাই দিয়ে তেনেহলে সেই একজন ডাইৰেক্টৰ বনাই দিলে আৰু আপুনি হ'ব সিলভাৰ আৰু তেখেতে যদি 5625 PB যদি বনাই দিব পাৰে তেনেহলে আপোনাক তাৰ পৰা একটা লাভবান পাব কি লাভবান পাব তাক বনাই দিয়া ললে আপোনাৰ টিম বিল্ডিং পাব টিম বিল্ডিং তো পাবই প্লাস আপোনাৰ কি হ'ব ডেভেলপমেন্ট পাব তাৰ প্লাস কি হ'ব লগতে আপোনাৰ এলওবি পাব তাৰ মানে যত 15000 টকা পাই আছিল সেই 15000 লগত আৰু 15000 টকা প্লাস কৰি চাওকচোন কিমান হয় মিনিমাম 30000 পাব আৰু মিনিমাম হিও 15000 মান পাব তেনেকুৱা আপোনাক মই একটা কৈছো যে কাম কৰি আছে অলপ দিমাগটো ক্লিয়াৰ কৰি কাম কৰক নজনাকে কোনো নাথাকিব আৰু আপোনালোকৰ নজনা থাকিব কাৰণে মই কোशिশ কৰা নাই আৰু আপোনালোকৰ মানে লাজ শৰম নকৰিব মই একটা কথা আপোনাক কৈ আছো কিবা জানিবৰ হলে ইয়াত জানিবলৈ বহুত সুবিধা আছে নিজৰ যোনটো লিডাৰ আছে যোনে হওক সেই লিডাৰ লগত কন্টাক্ট কৰক মই বাৰে কৈ আছো কন্টাক্ট কৰা যেতিয়ালৈকে আপোনালোকক কন্টাক্ট নকৰে তেতিয়ালে আপোনালোক আগবাঢ়ি যাব নোৱাৰে তে সেই কাৰণে আপোনালোকক মই একটা ৰিকুৱেষ্ট কৰিছো
যিকেইটা মানে ধৰক লেডিজ হওক জেণ্টছ হওক কোনোবা ধৰক এগ্ৰিকালচাৰ হওক কোনোবা ধৰক হেল্থৰ হওক বা কাৰোবাৰ মিটিং লাগে কাৰোবাৰ হেৰি লাগে আপোনাৰ লগত বহি পেলাই ডিচিশ্যন কৰক মই কেনেকৈ মই আগবাঢ়িম 5% পৰা 8% কেনেকৈ যাম আৰু 8% পৰা 12% কেনেকৈ যাম 12% পৰা 16% কেনেকৈ যাম তেখেতৰ লগত বহক আৰু যিকেইটা মানে ব্ৰঞ্জ ডিৰেক্টৰ হৈছে মই কেনেকৈ মই চিলভাৰ ডিৰেক্টৰ হ'ম বহি পেলাই তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰিব সেইকাৰণে মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ ভেষ্টিজ প্লান যে প্ৰকাৰী হওক আপোনালোকৰ মানে ইয়াত হেৰি কৰক ফ'ল' কৰিলেহে আপোনাৰ ধৰক আপোনাৰ ফ'ল' ভেষ্টিজ প্লান অলপ ভালকৈ আপোনালোকে জানিব বিচাৰক যদি ভালকৈ নাজানে তেনেহ'লে কেনেকৈ আগবাঢ়িব চাওক একটা বস্তু যদি আমি একটা দোকান দিব গ'লে 1 বছৰত মানে কাষ্টমাৰ নবনে তো সেইকাৰণে কৈছোঁ যদি আপুনি ভাবিছে মই প্ৰকৃতি হিচাপত মই এজন মই লিডাৰ হিচাপত মই এটা ইনকাম কৰিম বা লিডাৰ হিচাপত মই এটা হেৰি কৰিম তেতিয়া এজন যদি লিডাৰ হ'ব গ'লে আপোনাৰ ৰ'দ বৰষুণ বা আপোনাৰ কষ্ট দুখ তকলিফ চব আপুনি নিজে বুজি পাব কেলে এইটো বিজনেছটো কাৰ নিজৰ আজি লাভটো কোনে পাব নিজে ডিছকাউণ্ট কোনে পাব নিজে আজি ফ্ৰী কোনে পাই আছে নিজে পিপি কোনে পাই আছে নিজে আজি বোনাছ কোনে পাই আছে নিজে এতিয়া কাম কোনে কৰিব নিজে কৰিব লাগিব সেইকাৰণে আপোনালোকক কৈছোঁ কামটো যে চেহি চালাম আপোনালোক কৰক আৰু আপোনালোকক মই ইয়াত কাৰোবাৰ মই জবৰদস্তি কৰা নাই বস্তুটো যদি একটা কথা কি বহুত মানুহ কৈ থাকে পইচা বেছি হৈ আছে হেৰি হৈ আছে কিন্তু এতিয়া পইচা যোৱাটো কথা নহয় মানে মেইন কথা কি কিছুমান ধৰক ইজাৰ বনিব কিছুমান ধৰক কাম কৰিব যোনে কাম কৰিব আৰু ইয়াত মানে একটা কথা কি ভেষ্টিজত বহুত লাইভ আছে আৰু লাইভ ইয়াত চেঞ্জ কৰিব পাৰিব আপোনাক মই ইমান ভিতৰলৈ মই যাব বিচৰা নাই ইয়াত যদি আপোনাৰ যেতিয়া চিলভাৰ ডিৰেক্টৰ হ'ব যেতিয়া চিলভাৰ হ'ব মই জনা মানুহ জানি গৈছে যেতিয়া নজানে জানিব বিচাৰোঁ যেতিয়া চিলভাৰ হ'ব বিদেশত কমচে কম আপোনাৰ 3বাৰ লৈ যাব ভেষ্টিজাৰ 3বাৰ ঘূৰাই লৈ আনিব ধৰক আপোনাৰ থাইলেণ্ড যেনেকৈ ছুইজাৰলেণ্ড যেনেকৈ ধৰক আপোনাৰ ডুবাই বেংকত এনেকৈ আপোনাৰ 3বাৰ লৈ যাব আৰু তাৰ ইণ্ডিয়াটোতো আছেই মই বাহিৰা কাণ্ট্ৰি কথাটো কৈছোঁ ইয়াত আপোনাৰ ফ্ৰী কষ্ট লৈ যাব যদি আপুনি চিলভাৰ ডিৰেক্টৰ হৈ যায় চিলভাৰ হোৱাৰ লগে লগে আপোনাৰ ভিজা বনাব লাগিব আৰু ভিজা কিভাৱে বনাব আপোনালোকক সকলো জানিবই আৰু যদি আপোনাৰ আৰু এটা কি ভাল লাগিছে জানে যদি আপুনি যদি 3টা মানুহ যদি 3টা 1 2 3 3টা মানুহ যদি আপুনি ডাইৰেক্টৰ বনাব পাৰে তেনেহ'লে আপোনাৰ জিন্দগীভৰ কাৰ ফাণ্ড পইচা পাব তথাপি কাৰ ফাণ্ড কিমান পাব 80,000 কৰি আপোনাৰ চেলাৰী আপোনাৰ ট্ৰেভেল ফাণ্ড চব এৰি পেলাই আপুনি অকল কাৰ ফাণ্ড পাব 80,000 কৰি চব কোন কোম্পানী দিব পাৰিব যে 80,000 কৰি আপুনি ভালকৈ কাম কৰক কিন্তু কিভাৱে কৰিবলৈ কিন্তু কণ্টেক্ট কৰক মোৰ অলৰেডি কণ্টেক্ট নাম্বাৰ মোৰ লগত আছে অনলাইনে আপুনি চেক কৰিলে গম পাই যাব আৰু মোৰ পেজটো ফ'ল' কৰক স্কিপ নকৰিব আৰু আপোনালোকে বেয়া নাপাব মই আপোনালোকক মানে কি ক'ব ধৰিছোঁ এইটো কথা নহয় অকল এইটোৱে নহয় আৰু একটা কথা কি 6টা যদি জইন কৰিব 6টা যদি ডাইৰেক্টৰ বনাব পাৰে তেনেহ'লে আপুনি ইয়াতো আকৌ এনজয় কৰিব পাৰিব লগতে হাউচ ফাণ্ড আপোনাৰ মন পচন্দৰ ঘৰ বনাব পাৰিব কিমান মহল বনাব কিমান কেনেকুৱা ৰং বনাব কেনেকুৱা টাইপত বনাব কেনেকুৱা ছিষ্টেমত বনাব তেনেহ'লে আপুনি ইয়াতে চব আছে লাইফ চেঞ্জ কৰিবলৈ চব ইয়াতে আছে আৰু একটা কথা কি চব ইয়াত প্ৰডাক্ট কি পোৱা যায় আপুনি আপোনাৰ লগত বহক এগ্ৰিকালচাৰ আছে আপোনাৰ তাক এগ্ৰিকালচাৰটো আছে তাৰপিছত আপোনাৰ কছমেটিকটো আছেই হোম কেয়াৰ আছে পাৰ্চনেল কেয়াৰ আছে হেল্থ কেয়াৰ আছে চব আপুনি ইয়াত পাব আৰু ইয়াত একটা কথা কি আপোনাৰ প্ৰথমত ফাৰ্ষ্ট আপোনাৰ ধৰক গুড হেল্থ দিব গুড ৰেচপেক্ট গুড মানি এই 3টা বস্তু আপোনাৰ সম্পূৰ্ণ ইয়াত পাই থাকিব পৃথিৱীত চাব বহুত মানুহ চাব কৰবতি আছে কিন্তু তাৰ হেল্থ ঠিক নাই পইচা আছে দুনিয়াভৰ কিন্তু হেল্থ ঠিক নাই কিছুমান চাব হেল্থ ঠিক আছে সন্মান নাই কোনোবা সন্মান আছে যদি পইচা নাই প্রবলেম একটা না একটা আছে কিন্তু আমার ভেস্টিজৰ অলরেডি গুড হেল্থ গুড রেসপেক্ট গুড মানি সেইকাৰণে উইশ ইউ ওয়েল ওকে